হেল্ল' নমস্কাৰ ADREHS গ্ৰেড 3 পেপাৰ ছলভিং লৈ আহিছোঁ আজি। এই পেপাৰখন আপোনালোকে চালে ভালেখিনি মানে ইয়াৰ পৰা কমন হ'ব। গতিকে যিসকল চাকৰিৰ কাৰণে ইচ্ছুক হৈ আছা সেইসকলৰ কাৰণে এইটো ভিডিঅ' লৈ আহিছোঁ। কেতিয়াবা তুমি আহি যায়। যি কি নহওক আপোনালোকে যিসকল কেণ্ডিডেটছ চাকৰিৰ কাৰণে ইচ্ছুক হৈ আছে সেইসকল কেণ্ডিডেটছৰ কাৰণে লৈ আহিছোঁ পেপাৰখন। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই যাওক। গোটেইখিনি কুৱেশ্যন আছে মই এটা ভিডিঅ'তে সলভ কৰি দিবলৈ চেষ্টা কৰিম। গতিকে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই যাওক। 2024 আহিছিল এইখন পেপাৰ ADREHS গ্ৰেড 3 সলভ পেপাৰ। চাওক, 1 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম। ইয়াতে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি বুলি কৈছে। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব আপোনালোকৰ যোৰহাট। তাৰপিছত 2nd নম্বৰ কুৱেশ্যনটো হৈছে চাওক, 2 নম্বৰ কুৱেশ্যনটো হৈছে শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল। এইটো হৈছে খেৰসূতী, হয়নে? তাৰপিছতটো চাওক, কুৱেশ্যনবিলাক আপোনালোকে এটা কাম কৰিব, এনচাৰসমূহ লিখি ৰাখিব, তেতিয়াহে ভালকৈ পিছলৈ বুজি পাব। তাৰেপিছত 3 নম্বৰ কুৱেশ্যনটো চাওক। 3 নম্বৰ কুৱেশ্যনটো হৈছে মহীশূৰৰ সিংহৰূপে কোন জনজাত আছিল। এইটো হৈছে টিপু চুলতান, মনত ৰাখিব। তাৰে পিছৰ কুৱেশ্যনটো হৈছে যে ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগৰ স্থিত। এইটো হৈছে পঞ্জাৱ। তাৰে পিছৰ কুৱেশ্যনটো চাওক, 5 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটোত দিছে কি, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ। এইটো এনচাৰটো হ'ব কি, জাপান। তাৰে পিছৰ কুৱেশ্যনটো চাওক, এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোন দেশৰ। এইটো আপোনালোকে অপশ্যনখিনি প্ৰথমতে পঢ়ি ল'ব, তাৰপিছতহে এনচাৰখিনি কৰিব, কাৰণ দুটা এনচাৰ আছে যিখিনি আমাক ৰাইট এনচাৰ বুলি মানে মনত হ'ব যে এইটো শুদ্ধ এইটো শুদ্ধ। গতিকে ইয়াৰ অপশ্যন D নম্বৰটো শুদ্ধ হ'ব। তাৰপিছত 7 নম্বৰটো চাওক, নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বাংলাদেশ আৰু ভূটান। 8 নম্বৰ প্ৰশ্নটো চাওক, যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আছে, তেন্তে বিমানখন কোন দিশলৈ উৰি আছে। ইয়াতে চাওক, যদি এখন বিমান কি কৰি আছে, চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আছে, তেন্তে বিমানখন কোন দিশলৈ উৰি আছে। এইটো কি হ'ব আপোনালোকৰ মেপখন যদি আপোনালোকে আঁকি চায়, ইয়াৰে চাওক, এতিয়া আঁকি দিব গ'লে বহুত দেৰি হৈ যাব। মই আপোনালোকক এনচাৰটো কৈ দিছোঁ। 8 নম্বৰটো হয়নে, ইয়াৰে এনচাৰটো হ'ব দক্ষিণৰ পৰা পূবলৈ। তাৰে পিছত 9 নম্বৰ কুৱেশ্যনটো চাওক, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ কোনখন। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য হৈছে গুজৰাট, মনত ৰাখিব। তাৰে পিছৰ কুৱেশ্যনটো চাওক, নিম্নলিখিত কোন শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়। এইবিলাক আটাইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা কুৱেশ্যনে আহিব আপোনালোকৰ এইবাৰো। গতিকে চাওক, নিম্নলিখিত কোন শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়। এইটো হ'ব আনামুদি, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাওক, কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীন অৱস্থিত। কি বুলি কৈছে, কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীন অৱস্থিত। এইটো হ'ব অষ্ট্ৰেলিয়া। নেক্সট 12 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা। নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা। ইয়াৰে শুদ্ধ এনচাৰটো কি হ'ব আপোনালোকে কওকচোন। নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা। ৰাইট এনচাৰটো কি হ'ব কওক। এইটো হ'ব এণ্ডিছ, হয়নে, এণ্ডিছ পৰ্বতমালা। নেক্সট কুৱেশ্যনটো চাওক, সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয়। কি বুলি কোৱা হয়। এইটোতো আমি সকলোৱে জানো, এইটোক চুনামি বুলি কয়, হয়নে। একেবাৰে ইজি কুৱেশ্যন আহিছিল। ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন।
ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? এইটো হ'ব উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো চাওক, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? এইটো হ'ব আপোনালোকৰ চি নম্বৰ অপশ্যন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে, হয়নে? নেক্সট কুৱেশ্যনটো চাওক, নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? এইটো সকলোৱে জানে আমাৰ, কোনটো বাঁহেৰে নিৰ্মিত? এইটো হ'ব টকা। নেক্সট, টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যোৰহাটত নে লখিমপুৰত নে তিনিচুকীয়াত নে ধেমাজিত? কোনটো হ'ব কওকচোন আপোনালোকে? যোৰহাটত হ'ব, হয়নে? তাৰে পিছৰ কুৱেশ্যনটো চাওক, গোবিন্দ ভৱন কাৰ্যালয় এটা গোট গীতা প্ৰেছ কোন ৰাজ্যত অৱস্থিত? গীতা প্ৰেছ কোন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ আনচাৰটো হ'ব উত্তৰ প্ৰদেশ। তাৰে পিছৰ কুৱেশ্যনটো চাওক, ভাৰতীয় সংসদত কোনো এটা দিনত অধিৱেশন আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা 1 ঘণ্টা সময়ক কি বুলি কোৱা হয়? এইটো হ'ব শূন্যকাল। শুদ্ধ এনচাৰ। তাৰে পিছৰ প্ৰশ্নটো চাওক, নীতি আয়োগৰ অধ্যক্ষ কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন। নীতি NITI আয়োগৰ অধ্যক্ষ কোন? এইবাৰ হয়তো অধ্যক্ষৰ নাম আহিছে, নহ'লে নেক্সট হয়তো আমাৰ নীতিৰ ফুল ফৰ্মটো আহিব পাৰে। এইটো হৈছে প্ৰধানমন্ত্ৰী। নেক্সট, নুমলীগড় শোধানগৰ অসমৰ কোন জিলাত অৱস্থিত? এইটো হৈছে গোলাঘাট। এইটো আমি সকলোৱে জানো, গোলাঘাট জিলাত অৱস্থিত। আন্তৰ্জাতিক উৎসৱ কুল্লু দহেৰা কোনখন ৰাজ্যত পালন কৰা হয়? কুল্লু দহেৰা কোনখন ৰাজ্যত পালিত হয়? কোনখন ৰাজ্যত পালিত হয় মানে পালন কৰা হয়? কুল্লু দহেৰা বুলি কৈছে, কওকচোন কোনটো হয় এনচাৰ? এনচাৰটো এইটো নিশ্চয় হিমাচল প্ৰদেশৰ হ'ব, হয়নে? বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। তাৰে পিছৰটো কুৱেশ্যন চাওক, শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দ গীতিকাৰ কোন? গীতিকাৰ হৈছে মৈত্ৰেয়ী পাটৰ। নেক্সট চাওক, অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? ক'ব পাৰিবনে আপোনালোকে? কি হয় শুদ্ধ এনচাৰটো ইয়াৰে? কুমুদ চন্দ্ৰ হাজৰিকা। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাই আছে। এইটো হৈছে পাৰ্ট 1। আপোনালোকক আজি মই 25টা কুৱেশ্যন লৈ আহিছোঁ। যদি আপোনালোকক লাগে কমেণ্ট কৰক, নেক্সট আপোনালোকৰ কাৰণে বাকীখিনি কুৱেশ্যন লৈ আহিম। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে কমেণ্টত কমেণ্ট কৰক।